নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আজি মোৰ খুব পৰিচিত চিনাকি মানুহ হিৰণ্য দাৰ ঘৰত দাদা বাস্তু চাব মাতিলে। বাস্তু চালোঁ, কিন্তু সঁচা কথা ক'ব গ'লে দাদাৰ ঘৰত আহি মই বাস্তু মিলাবলৈকে একোৱেই নাপালোঁ। চাওক, মানুহৰ যেতিয়া ঘৰ বনোৱা সময়ত মানুহৰ যদি সদায় মনত ৰাখিব শুক্ৰটো যদি পজিটিভ থাকে বা শুক্ৰৰ যদি দশা চলি থাকে, সেই সময়ত যদি কিবা এটা আপুনি ঘৰ বনাবলৈ লৈছে, দেখিব অট'মেটিক মানুহৰ ঘৰৰ কিছুমান বস্তু মিলি যায়। দাদাৰ ঘৰত আহিলে মই বাস্তু চালোঁ, বাস্তু ইমানেই পজিটিভ, প্ৰতিটো দিশ প্ৰতিটো কোণাই দাদাৰ লগত মিলি আছে। দাদাৰ ঘৰত দেখিলোঁ ইমান এৱাৰ্ড, ইমান বস্তু, দাদা চব কালেক্ট কৰিছে একমাত্ৰ শুক্ৰৰ দশা নামত। গতিকে সদায় মনত ৰাখিব, প্ৰতিজন মানুহে যদি শুক্ৰ পজিটিভ ৰাখিব লাগে, তেতিয়াহ'লে পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বয়ং শিৱক আৰাধনা কৰক, স্বয়ং বিষ্ণুক আৰাধনা কৰক, স্বয়ং বজৰংবলীক আৰাধনা কৰক। কিন্তু সদায় এটা মন্ত্ৰ জপ কৰিব, ওম আং হনুমতেই নমঃ। এই মন্ত্ৰটো জপ কৰিলে কি হ'ব, নিজৰ পজিটিভিটি এক্টিভ বহুত পাব। আৰু শুক্ৰ দেৱতাক প্ৰসন্ন ৰাখিবৰ কাৰণে সদায় শুক্ৰবাৰে ঘিৰ চাকি নিজৰ নৰ্থ ইষ্ট কোণত জ্বলাব, দেখিব শুক্ৰ দেৱতা অতি সুপ্ৰসন্ন হৈ থাকিব।